ইতিমধ্যে বিজিনিত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে আৰু সমষ্টিটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতে সভা অনুষ্ঠিত কৰাৰ পিছত দেখা গৈছে প্ৰাৰ্থীগৰাকীয়ে সৰু সৰু মেল মিটিং কৰি তেওঁৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। মই প্ৰাৰ্থীগৰাকীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যে কি ধৰণে সমষ্টিটোত প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে এই বিষয়ে জানিব চেষ্টা কৰিম। যেহেতু নিৰ্বাচন আহি পালে গতিকে কি দেখিছে, কেনে ধৰণৰ প্ৰচাৰ চলিছে? বহুত ভাল দেখা পাইছো, যথেষ্ট উৎসাহ ৰাইজৰ। এনডিএ হিচাপে প্ৰত্যেক মানুহে এতিয়া ওলাই আহিছে। এনডিএ ভোট প্ৰদান মানে মিত্ৰ গোষ্ঠী মানে বিপিএফ, বিজেপি আৰু এজিপি তিনিটা দলৰ প্ৰাৰ্থী হিচাপে চবেই ওলাই আহিছে, জাতি ধৰ্ম নিৰ্বিশেষে। এইবাৰ বিজেপিৰ ৰেকৰ্ড হ'ব, যথেষ্ট মাতি ল'ব। মানুহ যে নাই ভবা বস্তু বিজনেছ হ'ব। আপনার বিরুদ্ধে 3 বারের বিধায়ক আছে, কিন্তু বিধায়ক সেইকাৰণেতো মানে আমাৰ ভাল হৈছে। 3 বাৰ বিধায়ক থাকি পেলাই ৰাইজৰ য'ত সোমাই আছো, তেখেতে একো উন্নয়ন কৰা নাই, ৰাইজৰ লগত মিলা নাই। তো এতিয়া এনডিএ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি আস্থা আছে। তো মই তেখেতসকলৰে মনোনীত প্ৰাৰ্থী। মোক জিকাই দিয়া মানে হাগ্ৰামা ছাৰক জিকাই দিয়া, হিমন্ত বিশ্ব শৰ্মাক জিকাই দিয়া। সেইকাৰণে উন্নয়ন এই দুগৰাকী নেতাই কৰিব, যাৰ কাৰণে সকলোৱে ওলাই আহিছে। এনডিএ জয়যুক্ত হ'ব লাগে বিপুল ভোটে। আপুনি মিত্ৰজোঁটৰ প্ৰাৰ্থী, দেখা গৈছে মিত্ৰজোঁটৰ অন্য এগৰাকী MCLA খলিলুৰ ৰহমান তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ এইটো ব্যক্তিগত কথা। মই খলিলুৰ ৰহমান ডাঙৰীয়াৰ কথা মই শুনিছোঁ, তেখেতে নমিনেশ্যন দিছে, গাঁৱে প্ৰচাৰ চলাই আছে। এনেকুৱা BPF দলৰ এগৰাকী আৰু ব্যক্তি শুনিছোঁ, চাম বসুমতাৰী। তো এনেকুৱা কিছুমান খুব থাকে, খেলিছে, চবৰ ইচ্ছা থাকে। মই শুনিছোঁ তেখেতৰ বোলে MLA খেলাৰ ইচ্ছা, ইলেকশ্যন, সেইকাৰণে MLA ইলেকশ্যন খেলিছে, কিন্তু কাম নহ'ব। সকলোৱে BPF দলক ভাল পায় আৰু BPF দলক ভাল পাই সকলোৱে হাগ্ৰামা ছাৰক ভাল পাই মোক জয়যুক্ত কৰিব। ইয়াতে মাইনৰিটি এটা ফেক্টৰ, ইয়াতে মাইনৰিটি নহয়, এনডিএ। মই ইয়াতে বিজেপিৰ কেণ্ডিডেট হৈ অহা নাই নহয়। মই ইয়াতে আহিছোঁ হাগ্ৰামা ছাৰৰ কেণ্ডিডেট হৈ, মই আহিছোঁ ইয়াতে অতুল বৰা ছাৰৰ কেণ্ডিডেট হৈ, মই আহিছোঁ ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ কেণ্ডিডেট হৈ। বহুত এনেকুৱা মুছলমান মানুহ আছে আজিৰ দিনত AGP কৰি আছে। সেই মানুহবিলাক AGP অতুল বৰা ছাৰৰ ফালে চাই কিনে মোক ভোট দিব, ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ফালে চাই মোক ভোট দিব, কোনোবা হাগ্ৰামা ছাৰৰ ফালে ভোট চাই পেলাই মোক ভোট দিব, কোনোবা হিমন্ত বিশ্ব শৰ্মা ছাৰ চাই পেলাই ভোট দিব। মুঠতে বঙালী, বড়ো, ৰাজবংশী, মুছলিম, গাৰো, আদিবাসী, সান্তাল একো ইয়াতে ফেক্টৰ নহয়। এনডিএ দেখা গৈছে যে ইয়াতে মুখ্যমন্ত্ৰীয়ে সভা কৰিলে, গতিকে ইয়াত পৰৱৰ্তী সময়ত আৰু তেনেকুৱা ধৰণৰ ডাঙৰ সভা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমি খবৰ পোৱা নাই, কিন্তু আমাৰ BTC চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ মিটিং এখন হোৱাৰ কথা আছে। তো এতিয়া ডেট আৰু টাইমটো এতিয়াও ফাইনেল হোৱা নাই। আৰু প্ৰচাৰ কি ধৰণে হ'ব? আৰু প্ৰচাৰ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা 35-40 হাজাৰ মানুহ ওপৰত হৈছে, তো এনেকুৱা আমাৰ চিফ ছাৰৰ প্ৰগ্ৰাম আছে, প্ৰায় 10,000 দুটা পকেট মিটিং আছে। বিজেপিৰ জয় নিশ্চিত ইয়াত? বিজেপি নহয়, এনডিএৰ জয় নিশ্চিত। এনডিএৰ জয়। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।